নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে যতেই মিয়াসকল থাকিব তাতে উচ্ছেদ চলিব ৰাজ্যত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে উচ্ছেদ চলি আছে আৰু চলি থাকিব লগতে অসমীয়া লোকসকলে অচিনাকি লোকক ভুলতো ঘৰ ভাড়া নিদিব ইয়াৰ উপৰিও অচিনাকি লোকসকলক চালক বা কৰ্মচাৰী হিচাপে ঘৰত আপুনি একেবাৰে নাৰাখিব কাৰণ সন্দেহজনক লোকক ভাড়া দিলে উচ্ছেদ কৰিব কেতিয়াও নোৱাৰি লগতে অচিনাকি লোকক খেতি কৰিবলৈকো নিদিব নিজৰ মাটিত কিয়নো চৰকাৰে অকলে অসমক কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে তাৰ বাবে একজাতীয় প্ৰতিশোধ আৰম্ভ কৰিব লাগিব ৰাইজে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে বিনম্ৰভাৱে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো সদনৰ মজিয়াত এইবাৰ ভোট চুৰি বিষয়টোক লৈ সদনতে অমিত শাহক পোনপটীয়াকৈ চেলেঞ্জ প্ৰদান কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ ভোট চুৰিক লৈ এইবাৰ লোকসভাৰ মজিয়াত অমিত শাহক পোনপটীয়াকৈ চেলেঞ্জ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে আৰু তেওঁ কৈছে সাহস আছে যদি মোৰ তিনিখন সংবাদমেলক লৈ বিতৰ্ক কৰক কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক অমিত শাহে সদনৰ বাহিৰতো সংবাদ মাধ্যমৰ সন্মুখতো এতিয়া বিস্ফোৰণ ঘটাইছে ৰাহুল গান্ধীয়ে লগতে কয় যে ইভিএম আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ সৌসিদিনা বিজেপিৰ নেতাই আহি হাৰিয়ানা আৰু বিহাৰত ভোট দি থৈ যায় মই মোৰ সংবাদমেলত সেই কথা ইতিমধ্যে তথ্য সহকাৰে উদঙাইছোঁ কিন্তু ইয়াক লৈ উত্তৰ দিব পৰা নাই এতিয়ালৈকে গৃহমন্ত্ৰী অমিত শাহে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে ভোট চুৰি বিষয়টোক লৈ লোকসভাত অমিত শাহক পোনপটীয়াকৈ চেলেঞ্জ প্ৰদান কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিজেপি আৰু অগপদল ত্যাগ কৰি কংগ্ৰেছলৈ 2 শতাধিক লোকে এতিয়া ঢাপলি মেলিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত অধিক শক্তিবৃদ্ধি হৈছে প্ৰদেশ কংগ্ৰেছৰ আৰু এই সন্দৰ্ভত ক'ত এই যোগদান কাৰ্যসূচী আৰম্ভ হৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তিবৃদ্ধি হৈছে প্ৰদেশ কংগ্ৰেছৰ একেলগে 2 শতাধিক লোকে কংগ্ৰেছত কৰিছে এতিয়া যোগদান বিজেপি আৰু অগপদলক বুঢ়া আঙুলি দেখুৱাই কংগ্ৰেছে বজাইছে এতিয়া ৰণডংকা কংগ্ৰেছত এতিয়া যোগদান কৰিছে বিজেপি আৰু অগপৰ প্ৰায় 2 শতাধিক নেতাকৰ্মীয়ে আৰু সেই যোগদান সভাতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰিপুন বৰাই মন্তব্য কৰি কয় যে যুৱ প্ৰতিনিধিৰ যোগদানে অধিক শক্তিশালী কৰিব কংগ্ৰেছক ইয়াৰ উপৰিও ২৬ৰ নিৰ্বাচনত বিজেপি দলক উফৰাবলৈ সাজু বুলি এতিয়া এক প্ৰকাৰ দাবী কৰিছে ৰিপুন বৰাই লগতে কয় যে মুখ্যমন্ত্ৰীয়ে আজিকালি কি কৈ থাকে সেই কথাবোৰ হয়তো নিজেই নাজানে তেখেতে ৰাতিপুৱাই এটা কথা কয় আকৌ ৰাতি আন এটা কথা কয় মুখ্যমন্ত্ৰীয়ে মিছাতে কংগ্ৰেছ আৰু গৌৰৱ গগৈ পিছত ঘূৰি টোপনি ক্ষতি কৰিছে এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে বিজেপি আৰু মুখ্যমন্ত্ৰীক তীব্ৰভাৱে সমালোচনা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰিপুন বৰাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াৰে পৰা আপুনি দিব নোৱাৰিব ঘৃণামূলক ভাষণ কংগ্ৰেছে ইতিমধ্যে আনিছে এখন নতুন বিধেয়ক আৰু সেই বিধেয়কখনক এতিয়া তীব্ৰভাৱে বিৰোধিতা কৰিছে বিজেপিৰ নেতৃত্বই এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত কোনো ধৰ্মৰ বিৰুদ্ধে কৰিব নোৱাৰিব আপুনি এতিয়াৰে পৰা আপত্তিজনক মন্তব্য ঘৃণামূলক মন্তব্য কৰিলে 10 বছৰ পৰ্যন্ত হ'ব পাৰে আপোনাৰ কাৰাদণ্ড আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ ঘৃণামূলক ভাষণ বা উচতনিমূলক মন্তব্য কৰিলে 10 বছৰ পৰ্যন্ত আপুনি জেলত থাকিব লাগিব গতিকে সাৱধান হওক উচতনিমূলক মন্তব্য দিয়া লোকক বিহা হ'ব 1 লাখ টকা পৰ্যন্ত জৰিমনা ইতিমধ্যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে আনিছে ঘৃণামূলক ভাষণ বিৰোধী বিধেয়ক এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক বিধানসভাত হেড স্পীচ হেড ক্ৰাইম বিৰোধী বিধেয়ক ইতিমধ্যে উত্থাপন কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে যদিহে আপুনি এতিয়াৰে পৰা ঘৃণামূলক ভাষণ দিয়ে তেন্তে প্ৰথমে 1 বছৰৰ পৰা 7 বছৰৰ পৰ্যন্ত হ'ব পাৰে জেল আৰু বিহা হ'ব 50,000 টকা পৰ্যন্ত জৰিমনা আৰু যদিহে আপুনি বাৰে বাৰে একেটা ভুলকে কৰি থাকে তেন্তে 1 লাখ টকা পৰ্যন্ত জৰিমনা ভৰাৰ লগতে 10 বছৰ পৰ্যন্ত হ'ব পাৰে আপোনাৰ কাৰাদণ্ড আৰু সেই বিধেয়কখনৰ বিৰোধিতাৰে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে এতিয়া বিজেপিৰ নেতৃত্বই উত্তপ্ত পৰিস্থিতিৰ বাবে 10 মিনিটলৈ স্থগিত ৰখা হয় সদনৰ মজিয়া আৰু তাৰ মাজতেই এই আইনে বিজেপিৰ নেতাসকলক টাৰ্গেট কৰি উত্থাপন কৰা হোৱা নাই বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে অৰ্থাৎ বিধেয়কখনত বিজেপি কংগ্ৰেছ বা কোনো ৰাজনৈতিক দলৰ নাম উল্লেখ নাই বুলি এতিয়া মন্তব্য কৰিছে মন্ত্ৰী তথা জি পৰমেশ্বৰে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কিছু মুহূৰ্তৰ পূৰ্বে কেগৰ প্ৰতিবেদনে পুনৰ উদঙালে ৰাজ্যৰ ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য। কোভিড কালত প্ৰতিৰোধমূলক সামগ্ৰী ক্ৰয়ৰ নামত হৈছিল চৰকাৰী ধনৰ শৰাধ। সামগ্ৰী ক্ৰয়ৰ নামতে চৰকাৰী পুঁজিৰ ধন যধে-মধে ব্যয় কৰি কৰা হৈছিল অপব্যৱহাৰ। ভেকচিন, পিপি কিট, মাস্ক, চেনিটাইজাৰ ক্ৰয়ৰ নামত খৰচ কৰা হৈছিল 1,225.34 কোটি টকা। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত। লগতে আৰু এই আবণ্টিত পুঁজিৰ 3,040.02 কোটিৰ ভিতৰত অব্যৱহত হৈ ৰয় 740.36 কোটি টকা। ইফালে জিলা চিকিৎসালয়সমূহতো অভাৱত পৰি আছে 8.53 কোটি টকাৰে ক্ৰয় কৰা ভেণ্টিলেটৰ, ICUৰ বিচনাসহ আন বিভিন্ন ধৰণৰ সঁজুলি। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে কেগৰ প্ৰতিবেদনে পুনৰবাৰ উদঙালে ৰাজ্যৰ ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ আহোমে কপাইছে নতুন দিল্লী। যন্তৰ মন্তৰত জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া আহোমসকলে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ জনজাতিকৰণৰ দাবীৰে নতুন দিল্লীত সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ। পুৱাই যন্তৰ মন্তৰত টাইপাই লৈছে বিশাল প্ৰতিবাদী কাৰ্যসূচী। শতাধিক লোকে ইতিমধ্যে অংশগ্ৰহণ কৰিছে সেই টাইপাৰ প্ৰতিবাদত। আহোমক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে এতিয়া সেই প্ৰতিবাদকাৰীসকলে। আৰু এই সন্দৰ্ভত টাইপাৰ ফালৰ পৰা কোৱা হৈছে যে খৰতকীয়া কৰক জনজাতিকৰণৰ প্ৰক্ৰিয়া, জাতিক কৰা অন্যায়ৰ প্ৰত্যুত্তৰ 26ত পাব বিজেপিয়ে। জনজাতিকৰণৰ দাবীৰে নতুন দিল্লীত পুৱাই এনেদৰে এতিয়া সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। 16 বছৰ তলৰ কোনো লোকে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। 16 বছৰৰ তলৰ যিকোনো শিশু-কিশোৰীয়ে ব্যৱহাৰ কৰিলেই বন্ধ হৈ পৰিব একাউণ্ট। অষ্ট্ৰেলিয়াৰ পিছতেই কেইবাখনো দেশত বলবৎ কৰা হ'ব এই নতুন নিয়ম। ডিজিটেল নিৰাপত্তাৰ বাবেই এই পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে চৰকাৰে। চাইবাৰ অপৰাধ, অনলাইন প্ৰবঞ্চনাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই কঠোৰ ব্যৱস্থা। অষ্ট্ৰেলিয়াৰ পিছত এইবাৰ মালয়েছিয়াৰ চৰকাৰেও গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ। জানিব পৰা মতে শিশু-কিশোৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনা হৈছে এই বিশেষ নিয়ম। 16 বছৰ তলৰ কোনো লোকে ফেচবুক, ইনষ্টাগ্ৰাম, স্নেপচাট, ইউটিউব আদি ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা। আন দেশসমূহতো আহি থকা 1 জানুৱাৰীৰ পৰাই বলবৎ কৰা হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মুছলমানে দেখুৱাইছে চমক। বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিলে কোটি কোটি টকাৰ অনুদান। আৰু এই সন্দৰ্ভত চাওঁ আহক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে এতিয়া টকা। কোটি কোটি টকাৰ অনুদান দিছে সকলো মুছলমান লোকে। এই পৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে প্ৰায় 3 কোটি টকাৰ অনুদান। আৰু সেই বাবৰি মছজিদ নিৰ্মাণত ব্যয় হ'ব প্ৰায় অনুমানিক 65 কোটি টকা। পশ্চিমবংগৰ মুৰ্ছিদাবাদত জানিব পৰা মতে নিৰ্মাণ কৰা হ'ব এই বাবৰি মছজিদটো। যিহেতু যোৱা 6 ডিচেম্বৰ তাৰিখে স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। আৰু সেই বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত লোকে দিছিলে 80 কোটি টকাৰ অনুদান। ইতিমধ্যে বিধায়ক হুমায়ুন কবিৰে ফেচবুক লাইভ যোগে জনাইছিল এই তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।